খিলঞ্জীয়া শব্দটোৰ কাৰণে সমাজখনত হুলস্থুল হৈছে এইবোৰ আমাৰ সম্প্ৰীতি বিনষ্ট কৰিছে সংবাদমেল যোগে মন্তব্য কৰিছে বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই প্ৰব্ৰজনকাৰী মুছলমানক খিলঞ্জীয়াৰ বিপদ বুলি অভিহিত কৰিছে চৰকাৰে বিদেশী বুলি কোৱা মানুহবোৰক কিন্তু বিতৰণ কৰিব নোৱাৰে কাৰণ চৰকাৰে জানে যে সেই মানুহবোৰ আসলতে বিদেশী নহয় মুছলমান বাঢ়িছে বুলি মানুহৰ মনত ভয় সুমুৱাই দিয়া হৈছে চৰকাৰে উপযুক্ত শিক্ষা আৰু পদক্ষেপ ললে মুছলমানৰ জন্ম নিয়ন্ত্ৰণ হব বুলি প্ৰকাশ কৰিছে হীৰেন গোহাঁই অসমীয়া ভাষা প্ৰয়োগৰ পৰিসৰ কমাক লৈ ছাত্ৰ সন্থায়ো মাত নমতাৰ অভিযোগ আনিছে ডক্টৰ হীৰেন গোহাঁই আৰু উচ্ছেদ কেৱল মুছলমানৰ লোকৰহে হ'ব নোৱাৰে বুলিও মন্তব্য কৰিছে তেওঁ আজি খিলঞ্জীয়া শব্দটো লৈ পেলাই আমাৰ সমাজত বহুত হুলস্থুল হৈছে আৰু খিলঞ্জীয়া স্বাৰ্থ ৰক্ষাৰ কাৰণে অদ্ভুত ধৰণে কিছুমান মানুহে আন মানুহক গৈ মাৰপিট কৰিছে তেওঁলোকক ঘৰৰ পৰা খেদি দিয়াৰ উচ্ছেদ কৰাৰ চেষ্টা চলাইছে যিটো তেওঁলোকৰ কাম মুঠেই নহয় গতিকে এইবোৰে আমাৰ অসমৰ সম্প্ৰীতি সাতামপুৰিষে সম্প্ৰীতি নষ্ট কৰিবই আৰু ভৱিষ্যতে এনেকুৱা পৰিস্থিতি জন্ম দিব পাৰে যে সাধাৰণ মানুহ ঘৰৰ পৰা ওলাবলৈকে ভয় কৰিব আগতে মই এনেকুৱা পৰিস্থিতি বহুত দেখিছোঁ কাৰণে কৈছোঁ এনেই কোৱা নাই সেই নেতৃত্বৰ প্ৰতি আমাৰ আস্থা একেবাৰে উচিত নহয় এওঁলোকক বৰ্জন কৰা উচিত এওঁলোকে বহুত সৰ্বনাশ কৰিলে আৰু কৰিম খিলঞ্জীয়াৰ ভৱিষ্যত এওঁলোকৰ হাতত কোনো মতেই নিৰাপদ নহয়